নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু নিফটি বেংকত বৃহস্পতিবাৰৰ কাৰণে। চ' আজি যিহেতু নিফটি বেংকৰ এক্সপায়াৰী আছিলে, নিফটি বেংকে আজি আমি এটা দেখা পালোঁ যে অল টাইম হাইটো আজিৰ দিনতে মাৰ্কেটে ইয়াতে চুইছে। চ' ইয়াতে কেনেকুৱা টাইপৰ মোমেণ্টাম কৰিলে প্ৰথমতে আমি সেইটো চাই লওঁ। আজিৰ দিনটোত যদি আমি চাওঁ, বহুত এটা ব্ৰুটেল মোমেণ্টাম মাৰ্কেটে কৰিছে দুইটা চাইডে বহুত ডাঙৰ ডাঙৰ মোমেণ্টাম আমি ইয়াতে দেখা পাইছোঁ। প্ৰথমতে আপোনালোকে এইটো বস্তু চাওক যে আমি কেনেকৈ ডিছকাশ্যন কৰিছিলোঁ লাষ্ট যোনটো দিনত। এইটো আমি ডিছকাশ্যন কৰিছিলোঁ যে মাৰ্কেটটো যদি অলপ গেপ আপ খোলে তেতিয়াহ'লে ৰিট্ৰেচমেণ্ট, এই যে যোনটো হাই আছে এই হাইটোৰ ওচৰত আমি ইয়াতে যদি আমাক ছাপৰ্ট দেখায় তেতিয়া আমি ইয়াতে বাইং কৰিম বুলি প্লেন কৰিছিলোঁ। তো এই প্ৰথমতে মাৰ্কেটে ইয়াতে এটা আমাক চাইন দেখাইছিলে যে মাৰ্কেটটো ইয়াৰ পৰা গৈ পেলাই চিধা ষ্ট্ৰেইট এটা মোমেণ্টাম আমাক ইয়াতে দিছিলে। তাৰপিছত আপোনালোকে চাওক যে হাই যোনটো আছিলে, যোনটো হাই আছিলে, যদি আমি 15 মিনিটছ 30 মিনিটছত চাওঁ যে আমাৰ অল টাইম হাই যোনটো আছিলে, অল টাইম হাইটো আছিলে এইটো, হয়নে? এইটো লেভেলত অলপ ট্ৰেপিং ইয়াতে মাৰ্কেটে কৰিছে। যোনবিলাক বাই আছে ইয়াতে, যোনে মানে ফ্ৰেছ অল টাইম হাই ব্ৰেক হৈ যোৱা বুলি পেলাই যোনে ইয়াতে বাই কৰিছে, সিহঁতক ইয়াতে ট্ৰেপ কৰি পেলাই মাৰ্কেটে ইয়াতে তললৈ লৈ আহিছে, ঠিক আছে। তাৰপিছত মাৰ্কেটটো ইয়াতে আকৌ ৰিকভাৰী কৰি, মই যোনটো আপোনালোকক কালিও কৈছিলোঁ যে মাৰ্কেটটো ওপৰত যদি গৈছেও ট্ৰেপ কৰি পেলাই ইয়াতে মাৰ্কেটে কালিও ট্ৰেপ কৰিছে, আজিও আপোনালোকে চাওক অল টাইম হাইটো চিধা চিধি গৈছে ৰাতিপুৱা, য'ত চান্সে দিয়া নাই। যোনে 9:15 যদি কোনোবাই এই ছাপৰ্টটো চাই পেলাই যদি কোনোবাই ইয়াতে বাই কৰিছে তেতিয়া বেলেগ কথা, কিন্তু প্ৰথম কেণ্ডেলডালে চাই পেলাই জাজ ইমান কৰাটো ইজি নহয় যে প্ৰথম কেণ্ডেলডাল জাষ্ট ছাপৰ্ট ল'লে বুলি পেলাই আমি ইয়াতে বাই কৰাটো ইমান ইজি নহয় একচুৱেলি। আৰু তাৰপিছত কোনো চান্সে দিয়া নাই, মাৰ্কেটে ষ্ট্ৰেইট ইয়াতে অল টাইম হাইটো ব্ৰেক কৰিছে। আৰু তাৰপিছত যেতিয়া সেই অল টাইম হাইটো ব্ৰেক কৰাৰ পিছত যোনবিলাক নৰ্মেল মানে ৰেণ্ডম বায়াৰ্ছ থাকে, সেই ৰেণ্ডম বায়াৰ্ছে যেতিয়া ইয়াতে বাই কৰিছে সিহঁতক ইয়াতে ট্ৰেপ কৰিবলৈ মাৰ্কেটটো আকৌ তলত আহিছে, ঠিক আছে। তাৰপিছত আমি ইয়াতে দেখা পালোঁ যোনটো এক্সপেক্টেড নাছিলে কি এইটোত ইয়াতে মাৰ্কেটটো কনচলিডেট কৰি আকৌ এটা ইয়াতে মাৰ্কেটে ওপৰ ছাইডত আমাৰ মোমেণ্টাম এটা দেখাইছে। কিন্তু এইখিনি পইণ্টত আপোনালোকে চাব যে এই যোনটো ছাপৰ্ট এটা মাৰ্কেটে লৈছিলে, এইখিনিতে এটা ট্ৰেণ্ড লাইন তাৰপিছত এটা ফৰ্ম কৰিছিলে। এই ট্ৰেণ্ড লাইনডালত এটা ভাল ট্ৰেড ইয়াতে মাৰ্কেটে আমাক দিছিলে, যোনটো হয় এই ট্ৰেণ্ড লাইনডাল যেতিয়া ইয়াতে মাৰ্কেটে ব্ৰেক কৰিলে, এই ট্ৰেণ্ড লাইনডাল ব্ৰেক কৰাৰ পিছত মাৰ্কেটে ইয়াতে অলপমান দেৰি কনচলিডেট কৰি তাৰপিছত এটা ষ্ট্ৰেইট ৱে এটা মোমেণ্টাম ওপৰ চাইডে দেখাইছে আমাক, ঠিক আছে। আৰু লাষ্টৰ পিনে আকৌ ইয়াতে পুটৰ চাইডে মোমেণ্টাম ইয়াতে আমি দেখা পালোঁ। এইটো এটা বহুত ফাষ্ট মোমেণ্টাম দুটা চাইডে আমি দেখা পাইছোঁ, ফাৰ্ষ্ট হাফতো ছেকেণ্ড হাফতো, ঠিক আছে। তো এনেকুৱা মাৰ্কেটত যোনবিলাক স্কেল্পাৰ্ছ থাকে, স্কেল্পাৰ্ছৰ কাৰণে বহুত ভাল মাৰ্কেট হয় এনেকুৱাবিলাক, বিকজ দুইটা চাইডে সিহঁতে প্ৰফিট কৰিব পাৰে। এতিয়া ট্ৰেণ্ড ট্ৰেডাৰ্ছৰ কাৰণেও ইয়াতে ভাল হয়, কিন্তু ট্ৰেইলিং যোনে কৰি যায় সিহঁতৰ কাৰণে ইয়াতে এটা ভাল মাৰ্কেট ইয়াতে সিহঁতি ল'ব পাৰে, ঠিক আছে। চ' এতিয়া আমি কাইলৈ কাৰণে কেনেকৈ প্লেন কৰিম এইটো চাই লওঁ। এতিয়া এটা বস্তু চাব ইয়াতে যে মাৰ্কেটটো ক্ল'জ কৰি থৈছে, এইটো আছিলে আমাৰ আজিৰ এটা হাই যোনটো মাৰ্কেটে বনাইছিলে, হয়নে? বা এইটো অল টাইম হাই ওচৰতে আছিলে। অল টাইম হাইটো আমি আকৌ এবাৰ মাৰ্ক কৰি লওঁ যে অল টাইম হাই একচুৱেলি আমাৰ প্ৰিভিয়াছ যোনটো অল টাইম হাই আছিলে কোনটো আছিলে, এই লেভেলটো আছিলে। তো এইখিনি লেভেলতে মাৰ্কেটে আজি এইখিনি লেভেলতে আপোনালোকে চাওক যে মাৰ্কেটটো ওপৰত যে গৈছিলে, তাৰ পৰা যেতিয়া এই যে ডাউন মুভটো আহিলে লাষ্ট অলমষ্ট 1 আৱাৰ, এঘণ্টাত যোনটো লাষ্ট 1 আৱাৰত যোনটো এইটো মানে ডাউন চাইডে মুভটো আহিলে, এইখিনি পইণ্টত ছাপৰ্টটো ক'ত লৈছে, এই ছাপৰ্টটো যোনটো প্ৰিভিয়াছ অল টাইম হাই আছিলে বা আজি যোনখিনি এটা মানে ৰেজিষ্টেঞ্চ হিচাপে কাম কৰি আছিলে, আপোনালোকে দেখিছে এইটো ৰেজিষ্টেঞ্চ হিচাপে কাম কৰি আছিলে, তাৰপিছত ইয়াতে ব্ৰেকআউট ইয়াতে মাৰ্কেটে দিছে। তো এই জেগাটো কাইলৈও ইয়াতে ইম্পৰ্টেণ্ট হ'ব, ঠিক আছে। এই জেগাটো কাইলৈও ইম্পৰ্টেণ্ট হ'ব। এণ্ড এইটো জেগাত আমি এইটো চাব লাগিব যে মাৰ্কেটটো যদি ফ্লেট বা অলপ গেপ ডাউন খুলি পেলাই এই লেভেলটোত যদি কনচলিডেট কৰে, আকৌ কনচলিডেট কৰি যদি ওপৰ চাইডে যদি আমাক দেখায়, তেতিয়াহ'লে আমি ওপৰ চাইডে এটা ট্ৰেড ইয়াতে প্লেন কৰিব পাৰিম। তাৰ লগত আপোনালোকে চাব এডাল ট্ৰেণ্ড লাইন আছে, এই ট্ৰেণ্ড লাইনডালতো ই ছাপৰ্ট ইয়াতে আপোনালোক দেখাব, ঠিক আছে। তললৈ আহি পেলাই এইটো জেগাত যদি ছাপৰ্ট আমাক দেখায়, তেনেহ'লে আমাৰ দুটা কনফাৰ্মেশ্যন হৈ গ'ল যে এই লেভেলটো প্ৰিভিয়াছ যোনটো অল টাইম হাই আছিলে তাৰ ছাপৰ্টটো, তাৰ লগত এই ট্ৰেণ্ড লাইনডালৰ ছাপৰ্টটো ইয়াতে আমি যদি দেখা পাওঁ, তেতিয়াহ'লে আমি ওপৰ চাইডে এটা ট্ৰেড ইয়াতে প্লেন কৰিব পাৰিম, ঠিক আছে। তলৰ চাইডে যদি আমি প্লেন কৰিব লাগে, তেতিয়া আমি কেনেকৈ প্লেন কৰিম, সেম এইটো লেভেলতে যদি মাৰ্কেটে কনচলিডেট কৰি ভাবক কি বুলিছ টেষ্ট দেখালে আৰু এইটো চিধা চিধি ব্ৰেক কৰি দিলে, তেতিয়াহ'লে আমি ইয়াতে বিয়াৰিছ ট্ৰেডো ইয়াতে প্লেন কৰিব পাৰিম তলৰ চাইডে, বিকজ এতিয়া অলৰেডি মাৰ্কেটটো অল টাইম হাই গৈছে।
ফাৰ্ষ্ট টাৰ্গেটটো আপোনালোকে ইয়াতে ৰাখিব পাৰে 50,876 আৰু ছেকেণ্ড টাৰ্গেটটো 50,595 লৈকে আপোনালোকে টাৰ্গেটটো ৰাখিব পাৰিব ঠিক আছে এতিয়া ওপৰ সাইডে কি হৈছে কি এটো লেভেলে আমাৰ তাত আছে তাৰ ওপৰত অবভিয়াসলি ৰেজিস্ট্যান্স আমি নাজানো বিকজ ইয়াতে অল টাইম হাই হয় এতিয়া ওপৰত যদি খুলি যায় মাৰ্কেটটো যদি গ্যাপ আপ খুলি যায় তেতিয়া হলে অলপ ইয়াতে মানে কেনেকৈ আমি ট্ৰেড কৰিম ট্ৰাই কৰিব কি ইয়াতে মাৰ্কেটটো যত ক্লোজিং দিছে আজি এই ক্লোজিং প্ৰাইসটোলে এবাৰ যাতে আহে ঠিক আছে ক্লোজিং প্ৰাইসটোত যদি মাৰ্কেটে সাপোর্ট লোৱা দেখায় যে গ্যাপ আপ খুলিলে পেলাই মাৰ্কেটে তললৈ আহিলে ইয়াত যদি আকৌ সাপোর্ট লোৱা দেখায় তেতিয়া হলে আমি আকৌ বাইং কাৰণে চাম ঠিক আছে ডাঙৰ গ্যাপ আপ যদি খুলি যায় তেতিয়া হলে ইয়াতে ফাৰ্দাৰ আপসাইডৰ কাৰণে মাৰ্কেটে আকৌ এবাৰ হলেও ইয়াতে কনসলিডেট কৰিব লাগিব কনসলিডেট কৰি যদি ব্ৰেকআউট কৰে তেনে ইয়াতে আকৌ ওপৰ সাইডে আমি 1:2 ৰিস্ক টু ৰিৱাৰ্ডত আমি এটা ট্ৰেড ইয়াতে প্ল্যান কৰিব পাৰিম ঠিক আছে এতিয়া নিফটি 50 ত আহো নিফটি 50 ৰো ইয়াতে নতুন অল টাইম হাই আজি লগাইছে কিন্তু তাৰ পিছত আমি দেখিছো যে বেংক নিফটিত কেও বেছি ভলাটিলিটি ইয়াতে নিফটিত আজি আছিল নিফটি মানে যেনেকৈ বেংক নিফটিত আমি দেখা পাইছো কি এটা ট্ৰেন্ড মাৰ্কেটে ফলো কৰিছে ইয়াতে লাষ্টত এই সেলিংটো বাহিৰে কিন্তু নিফটিত আপোনালোকে চাব পাৰে তলৰ সাইডেও কমপ্লিটলি তলৰ সাইডেও গৈছে আৰু কমপ্লিটলি আকৌ আপ সাইডে গৈ পেলাই তলৰ সাইডে ক্লোজিং দিছে হয়নে সো ইয়াতে আমি এটা কাইলে কাৰণে কেনেকৈ প্ল্যান কৰিম 1 আৱাৰত যদি আমি চাও এটা বস্তু যে এই লেভেলটো যোনটো আছে এইখিনি লেভেল আমি দেখা পাইছো উইক দুইটা সাইডে আছে দেখিছেনে তো ইয়াতে নিফটিত একচুয়ালি ট্ৰেপিং দুটা সাইডে চলি আছে ঠিক আছে তো কাইলে কাৰণে আমি কেনেকৈ প্ল্যান কৰিম নিফটি কাইলে এক্সপাইৰি হ'ব নিফটিৰ যদি আমি চাও এই লেভেলটো যোনটো এটা সাপোর্ট হিচাপে আজি কাম কৰিছে হয়নে দুবাৰ সাপোর্ট লৈছে এটো লেভেল তে সাপোর্ট হিচাপে কাম কৰিছে এটো এটা নেক্সট লেভেল অফ সাপোর্ট আজি যোনটো মাৰ্কেটে লৈছে হয়নে এটো আগতেও প্ৰিভিয়াস এটাও সাপোর্ট আছিল আৰু এডাল ট্ৰেন্ড লাইন ইয়াতে আছিল এই ট্ৰেন্ড লাইনডাল যদি আমি চাও ভালকে এই ট্ৰেন্ড লাইনডালতো মাৰ্কেটে ইয়াতে সাপোর্ট ইয়াতে লৈছে ঠিক আছে তো এতিয়া কাইলেৰ দিনটোত যদি আমি এটো ট্ৰেন্ড লাইনটো যদি ভালকে কানেক্ট কৰো তো আপুনি চাব পাৰে এটো ইয়াতে সাপোর্ট লৈছে এতিয়া এই জোনটো বহুত ইম্পৰ্টেন্ট বিকজ এই জোনটোত আজি মাৰ্কেটে দুবাৰ এটা ৰিভাৰ্সেল লব ইয়াতে ট্ৰাই কৰিছে হয়নে সো কাইলে যদি মাৰ্কেটটো যদি ফ্ল্যাট বা অলপ গ্যাপ ডাউন খুলি এটো লেভেলত যদি আকৌ আমাক সাপোর্ট লোৱা দেখায় তেতিয়া হলে আকৌ আমি বাইঙৰ কাৰণে ইয়াতে ট্ৰেড এটা প্ল্যান কৰিব পাৰিম ঠিক আছে নিফটি বিকজ আমাৰ তাত ট্ৰেন্ড লাইনডালো আছে আৰু এই জোনটো সাপোর্ট জোন হয় ঠিক আছে সেলিংৰ কাৰণে যদি আমি প্ল্যান কৰো তেতিয়া হলে গ্যাপ ডাউন যদি মাৰ্কেট খুলি যায় আৰু গ্যাপ ডাউন খুলি পেলাও যদি সি ওপৰ যাব নোৱাৰে আৰু তলত আহি পেলাই এই জায়গাটোত যদি আকৌ কনসলিডেট কৰে আৰু কনসলিডেট কৰি যদি এটো লেভেল ব্ৰেক কৰে তেতিয়া হলে আমাৰ এটা ট্ৰেড আমি কোলেকে পাম টাৰ্গেট অলমোস্ট ইয়ালৈকে আমি টাৰ্গেট পোৱাৰ চান্স আছে যোনটো হৈছে 23,338 ঠিক আছে এটো লেভেল ব্ৰেক কৰিলেহে সেলিং কৰাটো মই ভাবো কি ইয়াতে ইম্পৰ্টেন্ট হ'ব বিকজ এইখিনিৰ পৰা যদি আপোনালোকে ভাবক কি ইয়াতে কনসলিডেট কৰি এটো ব্ৰেক ডাউন কৰিলে তথাপিও এটো জায়গাত আকৌ সাপোর্ট পাই যোৱা চান্স থাকে তো ডাঙৰ টাৰ্গেট নাপাও মানে স্কেল্প কৰিলে বেলেগ কথা কিন্তু ডাঙৰ টাৰ্গেট ইয়াতে পোৱাৰ চান্স নাথাকে ঠিক আছে সেইকাৰণে মই কৈছো এটো লেভেল কনসলিডেট কৰি ব্ৰেক ডাউন কৰিলে আপোনালোকে সেলিংৰ কাৰণে ইয়াতে চাব পাৰিব ঠিক আছে গ্যাপ আপ যদি খুলি যায় গ্যাপ আপ খুলিলে আপোনালোকে ইয়াতে বেলেগকে ট্ৰেড কৰিব নোৱাৰিব এটা বস্তুৱে কৰিব মই যেনেকৈ কৈছো যে এই যোনটো ক্লোজিং প্ৰাইস আছে ক্লোজিং প্ৰাইসটো লৈকে যদি মাৰ্কেট আহে কাইলে বলে গ্যাপ আপ খুলি গল গ্যাপ আপ খুলি পেলাই ক্লোজিং প্ৰাইসটোত যদি মাৰ্কেট আহে আৰু কনসলিডেট কৰে ওপৰ সাইডে যদি আমাক ৰিভাৰ্সেল এটা দেখায় তেতিয়া হলে আমি ওপৰ সাইডে এটা ট্ৰেড ইয়াতে প্ল্যান কৰিম আকৌ যোনটো অল টাইম হাই আছে সেই অল টাইম হাইটো লৈকে আমি ইয়াতে ট্ৰেড এটা প্ল্যান কৰিব পাৰিম ঠিক আছে মানে বেসিক্যালি মই এটো কৈ আছো কি গ্যাপ আপ খোলাৰ পিছতো বা অলপ যদি তলতো যায় মাৰ্কেটটো সাপোর্টত বাই যদি আপোনালোকে কৰিব বিচাৰিছে এটো লেভেলত কৰিব পাৰিব আৰু এটো লেভেলত আপোনালোকে ইয়াতে কৰিব পাৰিব আৰু এটো লেভেলো থাকিব কিন্তু এটো লেভেলত তলত যদি কেনেবাকে মাৰ্কেটে ক্লোজিং দিয়ে 5 মিনিটস বা 15 মিনিটস তেতিয়া হলে আমি সেলিংৰ কাৰণে ইয়াতে যোৱাটো বেছি বেটাৰ ঠিক আছে সো আজিৰ কাৰণে ইমানখিনি ভিডিওটোৰ কাৰণে আজিৰ কাৰণে মই ভিডিওটো এটা সামৰিছো কিবা যদি ডাউট থাকে আপোনালোকক নিশ্চয় আমাক জনাব আমি আপোনালোকক হেল্প কৰিবলৈ ৰেডি আছো ধন্যবাদ